কি নাম আপনার? বৃহত্তৰ কলগাছি অঞ্চলত বৰপেটা ক্ৰাইম ব্ৰাঞ্চৰ জৰিয়তে তেওঁলোকে বিভিন্ন ঠাইত IPLৰ জোনে বা অন্যান্য জুৱাৰীসকলক গ্ৰেপ্তাৰ কৰিছে। এইটো ধন্যবাদ আমি জনাম যাতে জুৱা খেলাটো কমপ্লিট শেষ হয়। আৰু আমি যোৱাকালিলৈকে হালৰ নেতৃত্বত আমাৰ হালদিয়াৰ পৰা এজন ল'ৰাক গ্ৰেপ্তাৰ কৰিলে। আৰু তাতে এইটো আশ্চৰ্যজনক ঘটনা হৈছে যে 12টাকে ATM বিভিন্নজনৰ নামত, আৰু তাতে IPL খেলাৰ এটা কিবা বুক থাকে বুলি শুনিছোঁ, সেই এক্সাৰচাইজ বুকটো তাতে বিচাৰি পাইছে। গতিকে ইয়াৰ পৰা আমি দেখিব পাৰোঁ যে একেবাৰে গাঁও অঞ্চলত IPL খেলা কি ধৰণৰ মানে আপোনাৰ সিঁচৰিত হৈছে। কিন্তু তাতকৈ আটাইতকৈ ডাঙৰ কথা কৈছে শেষ দিনৰ খেল, কালি শেষ আছিল খেল আৰু সিদিনা ধৰিলে। কিন্তু ইমান দিনলৈকে আমি কিন্তু আহুকানে পহুকানে শুনি আছোঁ যে আৰক্ষীও এই আপোনাৰ IPL খেলৰ পৰা তেওঁলোকেও আপোনাৰ এটা অংশ লয় বুলি বিভিন্ন বা চলি আছে। গতিকে IPL খেলা শেষ হ'ল, কিন্তু IPL খেলাটোই নহয়, অন্য জুৱাৰুসকলক যাতে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু এই চাইবাৰ ক্ৰাইম বা এই ধৰণৰ ক্ৰাইমটো যাতে শেষ কৰিব পাৰে, তাৰ কাৰণে যাতে আৰক্ষীয়ে এই অভিযানটো অব্যাহত ৰাখে, তেওঁলোকে যাতে আপোচ নকৰে আৰু সৰু সৰু পুঠি মাছ ধৰি পেলাই আপোনাৰ ডাঙৰ এই বৰালিবিলাক যাতে এৰি নাযায়, তাৰ কাৰণেও আৰক্ষীয়ে যাতে দৃষ্টি ৰাখে, তাৰ কাৰণে আমি আহ্বান জনাওঁ। দেখিবলৈ পাইছোঁ যে আপোনাৰ IPL নামৰ যি এক আপোনাৰ কমাৰ্চিয়েল যি ক্ৰিকেট টুৰ্ণামেণ্ট, তাৰ নামত বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত IPLৰ নামত তেওঁলোকে কিবা ID লৈ কিবা লৈ তেওঁলোকে জুৱা খেল অনুষ্ঠিত কৰে। আৰু তাৰে যিবোৰ মূল জুৱা মাফিয়া, তেওঁলোকক আমি দেখিবলৈ পাওঁ যে তেওঁলোকে ডাঙৰ অফিচাৰক ফিটিং দি তলৰ লেভেললৈকে একদম গাঁৱৰ পৰ্যায়লৈকে তেওঁলোকে এই জুৱা খেল অবৈধভাৱে আপোনাৰ অনুষ্ঠিত কৰিছে। বিভিন্ন ৰাইজৰ অভিযোগত আমি বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে আমি বিৰুদ্ধাচৰণ কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰশাসনে তাৰ কোনো কাণসাৰ দিয়া নাই। যোৱাকালিও আপোনাৰ RCB আৰু আপোনাৰ গুজৰাট টাইটেন্সৰ মাজত যি আপোনাৰ প্ৰতিযোগিতা অন্তিমখন ফাইনেল খেল আছিল, তাতেও কলগাছিয়া পুলিচ ষ্টেচনৰ পৰা এটা আৰক্ষীৰ দলে ইনভেষ্টিগেশ্যন কৰি হালদিয়া গাঁৱৰ দেৱান জহিৰুল নামৰ এজন জুৱাৰীক গ্ৰেপ্তাৰ কৰে। তাৰ লগতে কেইবাটাও স্মাৰ্টফোন বা কেছ টকা তেওঁলোকে ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি এইটো কথাকে ক'ব বিচাৰোঁ যে এনেকুৱা দুই এজন জুৱাৰু আপোনাৰ গাঁও অঞ্চলৰ যিবিলাক তলৰ খাপৰ জুৱাৰু, তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেই এই সমস্যাৰ সমাধান হ'বনে? আমি চৰকাৰক আৰু প্ৰশাসনক আহ্বান জনাইছোঁ যে এই আপোনাৰ যি অবৈধ জুৱা খেলসমূহ আপোনাৰ চলি আছে, কেৱল মাত্ৰ যে IPL নামত সেনেকুৱা নহয়, আমি স্মাৰ্টফোনত মোবাইল ফোনত দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ আপোনাৰ জুৱা খেল অনলাইন এপ্লিকেশ্যনৰ জৰিয়তে খেল পৰিচালনা হোৱা দেখিছোঁ। আৰু তাৰ কবলত পৰি, তাৰ নিচাত পৰি বহুতো যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আচলতে আপোনাৰ বিধ্বস্ত হৈছে, ধ্বংস হৈ গৈ আছে, আৰু ইয়াৰ কোনো প্ৰতিকাৰ নাই, এই সমস্যাৰ কোনো সমাধান নাই। আমাৰ ওচৰত সমাধানৰ আমি উপদেশ দিব পাৰোঁ, আপোনালোকে খুব ষ্ট্ৰিক্টলি IT ডিপাৰ্টমেণ্টৰ পৰা এনেকুৱা ধৰণৰ অবৈধ এপসমূহ অন্তত অসমত বন্ধ কৰিবলৈ আপোনালোকে চেষ্টা কৰক। আৰু দ্বিতীয়তে অবৈধ যিসমূহ খেল ইয়াত চলি আছে, সেই বেংক একাউণ্টসমূহ ফ্ৰিজ কৰক। লগতে তলৰ জুৱাৰু বাদ দি ওপৰত য'ত নেকি মন্ত্ৰী প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন SPDCৰ লগত ফিটিং দিয়া সেই ডাঙৰ যিবিলাক আপোনাৰ জুৱাৰু আছে বা মাফিয়া আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰক। আৰু এনেকুৱা এটা গাইডলাইন আনক যাতে সৰু ল'ৰা ছোৱালীয়ে এই স্মাৰ্টফোনৰ জৰিয়তে জুৱা খেল খেলিব নোৱাৰে, বা ডাঙৰ যুৱকসকলেও যাতে লগইন কৰিব নোৱাৰে, বা এনেকুৱা ধৰণৰ যিবিলাক অবৈধ এপ, আজিকালি ডিজিটেল যুগ আপোনালোকে জানে, জুৱা খেলিবলৈ টাচ খেলাৰ কোনো প্ৰয়োজন নাই। ঘৰত বহি আপুনি ৰুমৰ ভিতৰত শুইও জুৱা খেলিব পাৰে অনলাইনৰ জৰিয়তে। গতিকে চৰকাৰে যদি পদক্ষেপ নলয়, এনেকুৱা এটা ভয়ংকৰ যি জুৱা খেলৰ প্ৰৱণতা আহিছে, এয়া বন্ধ কৰা কোনোপধ্যেই সম্ভৱ নহয়। গতিকে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা প্ৰশাসনৰ ডাঙৰ পদত অধিষ্ঠিত হৈ থকা বিষয়াসকলক আহ্বান জনাইছোঁ যে আপোনালোকে অতি সোনকালে এনেকুৱা ধৰণৰ এটা গাইডলাইন আনক আৰু এনেকুৱা ধৰণৰ এটা ছিষ্টেম আনক, যাতে এই অবৈধ এপসমূহ যিসমূহ বাহিৰৰ পৰা আচলতে পৰিচালনা কৰা হয়, কিছুমান বিদেশত আছে, কিছুমান দিল্লী মুম্বাইত বহি তেওঁলোকে গোটেই ভাৰতবৰ্ষত যি অবৈধ জুৱা খেল পৰিচালনা কৰিছে, তাৰ কবলত আমি অসমবাসীও পৰিছোঁ। গতিকে অতি সোনকালে খুব ক্ষিপ্ৰতাৰে আপোনালোকে প্ৰশাসনকো ফিল্ডত নমাই দিয়ক, যাতে জুৱা খেল পৰিচালনা কৰিব, অফলাইনো যাতে জুৱা খেল খেলিব নোৱাৰে। লগতে অনলাইন জুৱাসমূহ বন্ধ কৰিবলৈ আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু কলগাছি আৰক্ষীকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে যে জুৱা খেলৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে, আমি আশা কৰিছোঁ অনাগত দিনত আপোনালোকে অধিক ক্ষিপ্ৰতাৰে এনেকুৱা অভিযান চলাই ৰাখিব বুলি আমি আশা ৰাখিছোঁ।